নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আলোচনা কৰিম এডিআৰিত মধ্যযুগৰ অসমৰ পৰা অহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন। আহক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। অসমত আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুকাফা। চুকাফাই চৰাইদেউত কিমান চনত ৰাজধানী পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1253 খ্ৰীষ্টাব্দত। আহোমসকল অসমলৈ 1228 খ্ৰীষ্টাব্দত আহিছিল আৰু 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 1268 খ্ৰীষ্টাব্দত। কাৰ ৰাজত্বকালৰ পৰা ব্ৰাহ্মণ্য ধৰ্মই আহোম ৰাজসভাত স্থান পায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চুডাংফা বা বামনী কোঁৱৰ। কোনজন আহোম ৰজাই হিন্দু মতে স্বৰ্গনাৰায়ণ উপাধি লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং বা দিহিঙীয়া ৰজা। আহোম সাম্ৰাজ্যৰ শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিল বামনী কোঁৱৰ বা চুডাংফাৰ দিনত, আৰু হিন্দু নাম গ্ৰহণ কৰিছিল স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনত, আৰু চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম আছিল স্বৰ্গনাৰায়ণ। কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু ঋকখান উৎসৱ পালন কৰি সেই অঞ্চলৰ শাসনৰ দায়িত্ব শদিয়াখোৱা গোহাঁইক দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং বা দিহিঙীয়া ৰজা। বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং বা দিহিঙীয়া ৰজাই। প্ৰথম আহোম স্বৰ্গদেউ চুকাফাৰ লগত অহা মন্ত্ৰী দুগৰাকী আছিল বা ডাঙৰীয়া দুগৰাকী আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই, আৰু বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল পৰৱৰ্তী সময়ত চুহুংমুং বা দিহিঙীয়া ৰজাই। মূলাগাভৰু কাৰ পত্নী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ফ্ৰাচেনমুং বৰগোহাঁই। যেতিয়া তুৰ্বকে অসম আক্ৰমণ কৰিছিল সেই সময়ত আহোমৰ সেনাপতি আছিল ফ্ৰাচেনমুং বৰগোহাঁই, আৰু এই যুদ্ধত ফ্ৰাচেনমুং বৰগোহাঁই যেতিয়া মৃত্যু হৈছিল, তেওঁ পত্নী মূলাগাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তুৰ্বকে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1532 খ্ৰীষ্টাব্দত। কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক প্ৰতাপসিংহ। মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1662 খ্ৰীষ্টাব্দত। মিৰ্জুমলাৰ লগত অহা কোনজন লেখকে অসমৰ বিস্তৃত বিৱৰণ দি গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক চিহাবুদ্দিন তালিচ। কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1671 খ্ৰীষ্টাব্দত, আৰু এই শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন, আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ, আৰু আহোমৰ স্বৰ্গদেউ আছিল উদয়াদিত্য সিংহ, আৰু মোগলৰ সম্ৰাট আছিল ঔৰংজেব। ধোদৰ আলি কোনজন ৰজাই সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ গদাধৰ সিংহই। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰুদ্ৰসিংহ। ৰাণী ফুলেশ্বৰীক শিৱসিংহই দিয়া উপাধিটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বৰৰজা। কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলম বঁটা আখ্যা দিয়া বুৰঞ্জীখনৰ নাম আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক চকৰিফেটি বুৰঞ্জী। লতাকটাৰণ কাৰ দিনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ লক্ষ্মী সিংহৰ দিনত আৰু ইয়াৰ পৰাই এই মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ পৰাই কি হৈছে আহোম সাম্ৰাজ্যৰ পতনৰ যুগ আৰম্ভ হৈছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 1769 খ্ৰীষ্টাব্দত কোন চনত লৰ্ড কৰ্ণৱালিছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্টেইন ৱেলছক অসমলৈ পঠাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1792 খ্ৰীষ্টাব্দত মানৰ প্ৰথম আক্ৰমণ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1817 চনত মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ স্বৰ্গদেউ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক চন্দ্ৰকান্ত সিংহ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা চনটো আছিল গ 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইংৰাজ আৰু ব্ৰহ্মদেশৰ মানসকলৰ মাজত আৰু এই ইয়াণ্ডাবু সন্ধিৰ পৰাই কি হৈছে আমাৰ অসম দেশ ইংৰাজৰ অধীনলৈ যায় আহোমসকলৰ শেষ ৰজা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ আহোমসকলৰ প্ৰথম ৰজা আছিল চুকাফা আৰু শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ হস্তি বিদ্যাৰ নৱ পুথিখন কাৰ ৰাজত্বকালত ৰচনা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ শিৱসিংহৰ দিনত জয়সাগৰ কোনে খন্দাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ৰুদ্ৰ সিংহই নামদাঙৰ শিলৰ সাঁকো কাৰ দিনত নিৰ্মাণ কৰাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰুদ্ৰ সিংহ আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ